কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। অসম চৰকাৰৰ জনপ্ৰিয় অসম চৰকাৰৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত এই যে এটা কোনোদিনে ইমান দিনে কৰিব নোৱাৰা কাম এটা কৰিলে, ইয়াত আমাৰ জন্মস্থানটো যেনেকৈ অযোধ্যাত ৰাম মন্দিৰ বনাইছে, যেনেকৈ মথুৰাত বহুদিন আগতে কৃষ্ণ মন্দিৰ বনাইছে, জন্মস্থান জিলিকাই তুলিছে। আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই জন্মস্থানখিনি বহুত দেৰিকৈ হ'লেও এতিয়া উজ্বলাই তোলা হৈছে। আমি ইয়াত গৌৰৱ কৰিব লাগে। ইয়াত সকলো কথাতে চব ৰাজনীতি দেখিব নালাগে। ভালটো ভালেই, আমি ইয়াত স্বাগতম জনাইছোঁ, অমিত শ্বাহ ডাঙৰীয়াক স্বাগতম জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৰুজনাৰ বিষয়ে যিমানখিনি তেখেতে কৰিছে কোনো মুখ্যমন্ত্ৰীয়ে আজিলৈ ইমান কৰা নাছিল। অকপতে স্বীকাৰ কৰিব লাগিব সকলো ক্ষেত্ৰতে। আমাৰ সত্ৰবিলাক কি মাটিবিলাক কেনেকৈ উদ্ধাৰ কৰিলে বেদখল মুক্ত, আজি এই জেগাখিনি কেনেকৈ বেদখল মুক্ত কৰি ইয়াত এটা প্ৰকল্প স্থাপন কৰি এইবিলাক আমি স্বাগতম জনাব লাগিব।